আজি জ্ঞান বিকাশ একাডেমিৰ সৌজন্যত জিভিএ অলিম্পিয়াড নামৰ এখন প্ৰতিযোগিতামূলক পৰীক্ষা আমি অনুষ্ঠিত কৰিছিলোঁ। যি পৰীক্ষাত 8, 9 আৰু 10ৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছিলে। এই সমগ্ৰ জিলাখনত আমাৰ 13খন চেণ্টাৰ আমি ৰাখিছিলোঁ, য'ত 2332 গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিলে। জিভিএ অলিম্পিয়াড এখন OMR বেছড প্ৰতিযোগিতামূলক পৰীক্ষা। এই পৰীক্ষাৰ জৰিয়তে আমাৰ জিলাখনৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভা বিকাশ আৰু শৈক্ষিক মহলৰ ওপৰত এটা সুন্দৰ বাতাবৰণ সৃষ্টি কৰাৰ আমি প্ৰচেষ্টা চলাইছোঁ। আৰু আমি আশা কৰোঁ যে এই এক্সামৰ জৰিয়তে এই আমাৰ পিছপৰা অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে আগন্তুক টাইমত বা ভৱিষ্যত দিনত কম্পিটিটিভ এক্সামৰ কাৰণে ভালকৈ সাজু হ'ব পাৰিব। আৰু আমাৰ অবজেক্টিভ টাইপ পেটাৰ্ণৰ জৰিয়তে বাচ্চাসকলে আগন্তুক দিনত তাৰ বেচিছত যিয়ে এক্সাম হ'ব সিহঁতে ভালকৈ উত্তীৰ্ণ হ'ব পাৰিব আৰু ভাল এটা ফলাফল দেখুৱাব পাৰিব। আজি জ্ঞান বিকাশ একাডেমিৰ পৰা এখন স্কলাৰশ্বিপ এক্সামিনেশ্যন টেষ্ট পাতিছে। ইয়াতে 8, 9 আৰু 10 এই তিনিটা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে। তো আমি এখন পিছপৰা অঞ্চলত এনেকুৱা এখন স্কলাৰশ্বিপ এক্সামিনেশ্যন পতাৰ বাবে আমি খুবেই আনন্দিত। কাৰণ ইয়াতে ফাৰ্ষ্ট যিয়ে হ'ব ই মোৰ দেন 20,000 লাভ কৰিব। মই ভাবোঁ এইটো দুখীয়া আৰু পিছপৰা অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা ভাল প্ৰফিট হ'ব আৰু এই পৰীক্ষাটোৱে তেওঁলোকৰ ভৱিষ্যতত আগুৱাই লৈ যোৱাত সহায় কৰিব। সেয়ে মই ভাবোঁ এনেকুৱা পৰীক্ষা প্ৰতিটো এনেকুৱা ডাঙৰ যিবিলাক ইনষ্টিটিউশ্যন আছে সকলোৱে অৰ্গেনাইজ কৰিব লাগে, যাতে আমালোকৰ ল'ৰা ছোৱালীক শৈক্ষিক দিশৰ লগতে আৰ্থিক দিশতো যথেষ্ট সহায় হয়। এইখন সাৰ্বজনীন হাটশিঙিমাৰী জাতীয় বিদ্যালয়ৰ পৰা 8, 9 আৰু 10 তিনিটা ক্লাছৰ পৰা প্ৰায় 100ৰ ওপৰত ষ্টুডেণ্ট অংশগ্ৰহণ। আজি জ্ঞান বিকাশ একাডেমিৰ সৌজন্যত জিভিএ অলিম্পিয়াড নামৰ এখন প্ৰতিযোগিতামূলক পৰীক্ষা আমি অনুষ্ঠিত কৰিছিলোঁ। যি পৰীক্ষাত 8, 9 আৰু 10ৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছিলে। এই সমগ্ৰ জিলাখনত আমাৰ 13খন চেণ্টাৰ আমি ৰাখিছিলোঁ, য'ত 2332 গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিলে। জিভিএ অলিম্পিয়াড এখন OMR বেছড প্ৰতিযোগিতামূলক পৰীক্ষা। এই পৰীক্ষাৰ জৰিয়তে আমাৰ জিলাখনৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভা বিকাশ আৰু শৈক্ষিক মহলৰ ওপৰত এটা সুন্দৰ বাতাবৰণ সৃষ্টি কৰাৰ আমি প্ৰচেষ্টা চলাইছোঁ। আৰু আমি আশা কৰোঁ যে এই এক্সামৰ জৰিয়তে এই আমাৰ পিছপৰা অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে আগন্তুক টাইমত বা ভৱিষ্যত দিনত কম্পিটিটিভ এক্সামৰ কাৰণে ভালকৈ সাজু হ'ব পাৰিব। আৰু আমাৰ অবজেক্টিভ টাইপ পেটাৰ্ণৰ জৰিয়তে বাচ্চাসকলে আগন্তুক দিনত তাৰ বেচিছত যিয়ে এক্সাম হ'ব সিহঁতে ভালকৈ উত্তীৰ্ণ হ'ব পাৰিব আৰু ভাল এটা ফলাফল দেখুৱাব পাৰিব। আজি জ্ঞান বিকাশ একাডেমিৰ পৰা এখন স্কলাৰশ্বিপ এক্সামিনেশ্যন টেষ্ট পাতিছে। ইয়াতে 8, 9 আৰু 10 এই তিনিটা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে। তো আমি এখন পিছপৰা অঞ্চলত এনেকুৱা এখন স্কলাৰশ্বিপ এক্সামিনেশ্যন পতাৰ বাবে আমি খুবেই আনন্দিত। কাৰণ ইয়াতে ফাৰ্ষ্ট যিয়ে হ'ব ই মোৰ দেন 20,000 লাভ কৰিব। মই ভাবোঁ এইটো দুখীয়া আৰু পিছপৰা অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা ভাল প্ৰফিট হ'ব আৰু এই পৰীক্ষাটোৱে তেওঁলোকৰ ভৱিষ্যতত আগুৱাই লৈ যোৱাত সহায় কৰিব। সেয়ে মই ভাবোঁ এনেকুৱা পৰীক্ষা প্ৰতিটো এনেকুৱা ডাঙৰ যিবিলাক ইনষ্টিটিউশ্যন আছে সকলোৱে অৰ্গেনাইজ কৰিব লাগে, যাতে আমালোকৰ ল'ৰা ছোৱালীক শৈক্ষিক দিশৰ লগতে আৰ্থিক দিশতো যথেষ্ট সহায় হয়। এইখন সাৰ্বজনীন হাটশিঙিমাৰী জাতীয় বিদ্যালয়ৰ পৰা 8, 9 আৰু 10 তিনিটা ক্লাছৰ পৰা প্ৰায় 100ৰ ওপৰত ষ্টুডেণ্ট অংশগ্ৰহণ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।